আপুনি চৰকাৰী টয়লেটৰ অনলাইন আবেদন কৰিছিলে নেকি? যদি কৰিছিলে আপোনাৰ নামটো আহিছেনে? বা আপোনাৰ একাউণ্টত পইচা সোমাইছেনে? নে এপ্ৰুভেলে হোৱা নাই? তেতিয়াহ'লে আপোনালোকক খুব এই ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম। আপোনালোকৰ যদি নেকি এপ্ৰুভ হোৱা নাই বা একাউণ্টত পইচা সোমোৱা নাই ৯,০০০ টকা, তেতিয়াহ'লে আপোনালোকে কি কৰিব ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিম। আপোনালোকৰ এপ্ৰুভ হৈ যাব আৰু একাউণ্টত ৯,০০০ টকা আপোনাৰ একাউণ্টত সোমাই যাব। আপোনালোকে প্ৰথমতে সাৰ্চ বাৰত ক্লিক কৰিব SBM, তাৰপিছত আপুনি সাৰ্চ কৰি দিব। তাৰপিছত তললৈ আহিব, তাৰপিছত এপ্লিকেশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। মই অলৰেডি ৰেজিষ্টাৰ্ড আছে, মই বহাই দিছোঁ। আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। মই মোবাইল নাম্বাৰটো বহাই দিছোঁ। তাৰপিছত গেট OTPত ক্লিক কৰিব। এটা OTP আহিব, আপোনালোকে ইণ্টাৰ OTPত ভৰাই দিব। মোৰ তাত OTPটো আহি গৈছে, মই কপি কৰি লৈছোঁ আৰু ইণ্টাৰ OTPত প্ৰেছ কৰি দিছোঁ। তাৰপিছত আপোনালোকে চিকিউৰিটি কোডটো বহাই দিব। তাৰপিছত আপোনাৰ এড্ৰেছটো আহিব, আপোনাৰ ৰেজিষ্টাৰ কৰি লোৱা। তাৰপিছত ভিউ এপ্লিকেশ্যন ষ্টেটাছ, আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেকৈ পেজটো অ'পেন হ'ব। আপোনালোকৰ যদি এনেকুৱাকৈ আহিছে, আপোনালোকে ট্ৰেক ষ্টেটাছত ক্লিক কৰিব। এপ্লিকেশ্যন ষ্টেটাছত আপোনালোকৰ এনেকৈ আহিব, আপুনি এইটো স্ক্ৰীনশ্বট কৰি মাৰি ল'ব। মই স্ক্ৰীনশ্বট মাৰি লৈছোঁ। তাৰপিছত ক্ল'জ কৰি দিব। তাৰপিছত আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰিব PG পৰ্টেল। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ্ড অপশ্যনত ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ নামটো ভৰাই দিব। তাৰপিছত আপোনাৰ চেণ্ডাৰটো দিব। তাৰপিছত আপোনাৰ এড্ৰেছটো আৰু চাব লোকেলিটি আৰু লোকেলিটি এই দুটা মেণ্ডেটৰী নহয়, নিদিলেও হ'ব। কাউণ্ট্ৰি অট'মেটিক আহিব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত পিনক'ডটো আপুনি বহাই দিব। ফোন নাম্বাৰটো মেণ্ডেটৰী নহয়, নিদিলেও হ'ব, কিন্তু ইমেইলটো দিব লাগিব আৰু মোবাইল নাম্বাৰটো দিব লাগিব মেণ্ডেটৰী। আৰু আপোনালোকে য়েছ আৰু নো এইটো আপুনি নোটে ৰাখিব। তাৰপিছত আপুনি চিকিউৰিটি কোডটো দিব। তাৰপিছত আপুনি চাৰ্চ কৰিব PG পৰ্টেল লগিং। আপুনি ইয়াতে লগিং কৰি ল'ব। তাৰপিছত আপুনি কেপচা কোডটো বহাই দিব। তাৰপিছত লগিং অপশ্যনত ক্লিক কৰিব। এনেকৈ আপোনালোকৰ পেজটো অ'পেন হ'ব। আপোনালোকে ৰাইট চাইডে লোড পাব্লিক গ্ৰিভিয়েন্সত ক্লিক কৰিব। তাৰপিছত আপুনি তললৈ আহিব। আপুনি ইয়াতে টিক চিন দিব। তাৰপিছত ছাবমিটত ক্লিক কৰিব। তাৰপিছত তললৈ আহিব। তাৰপিছত ইয়াত আছে মোৰ মিনিষ্ট্ৰী ডিপাৰ্টমেণ্ট ষ্টেট গভৰ্ণমেণ্টত আপুনি ইয়াত ক্লিক কৰিব। তললৈ আহিব। ইয়াতে লেখা আছে ড্ৰিংকিং ৱাটাৰ এণ্ড আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াতে আহিব প্লিজ চিলেক্ট মেইন কেটেগৰী। আপুনি ইয়াতে স্বচ্ছ ভাৰত মিছন ৰিলেটেড আপুনি ইয়াত ক্লিক কৰিব ৰুৱেল। তাৰপিছত চিলেক্ট নেক্সট লেভেল কেটেগৰী আপুনি ইয়াতে দিব টয়লেট ৰিলেটেড।
তাৰপিছত দিব আপুনি ৰিকুৱেষ্ট ফৰ হাউচ হোল্ড, তাৰপিছত ইয়াতে আছে ৰিকুৱেষ্ট ফৰ হাউচ হোল্ড ৰেটিং পেণ্ডিং উইথ GOV, আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত লোকেশ্যন অফ কমপ্লেইন, আপুনি ইয়াতে আপোনাৰ এড্ৰেছটো বহাই দিব। মই বহাই আছোঁ। তাৰপিছত তললৈ আহিব। ইয়াতে আপুনি, মই ইয়াতে বাৰু কপি কৰি লৈছোঁ, ইয়াতে পেষ্ট কৰি দিছোঁ। আপোনালোকক ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপুনি তাত ক্লিক কৰিলে আপুনি এইখিনি কপি কৰি লৈ আপুনি পেষ্ট কৰি দিব। তাৰপিছত আপোনাৰ এপ্লিকেশ্যন আইডিটো বহাই দিব। ইয়াতে লিখা আছে আই এম মেম্বাৰ অফ ভেৰি পুৰ ফেমিলি বাট আই হেভ নট য়েট ৰিচিভ দ্য গভৰ্ণমেণ্ট টয়লেট প্ৰভিড বাই দ্য গভৰ্ণমেণ্ট, চ' আই নিড a toilet, so please provide me with a toilet. I have provided all my documents. তাৰপিছত আপুনি এপ্লিকেশ্যন আইডিটো বহাই দিব। আপোনাক যে কৈছিলোঁ স্ক্ৰীনশ্বটটো মাৰি ৰখাৰ কথা, আপুনি তাৰ পৰা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এপ্লিকেশ্যন আইডিত ইয়াতে বহাই দিব। মই বহাই দিছোঁ। তাৰপিছত আপোনাৰ নামটো, আপুনি যে অনলাইন কৰিছিলে আপোনাৰ নামটো ইয়াতে বহাই দিব। তাৰপিছত আপোনাৰ গাঁওখনৰ নামটো বহাই দিব। আপোনাৰ পোষ্ট অফিচটো বহাই দিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট কি হয়, আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াতে বহাই দিব। তাৰপিছত ষ্টেটটো অট'মেটিক চিলেক্ট হৈ থাকিব। তাৰপিছত আপোনালোকে চইচ ফাইলত ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিটো স্ক্ৰীনশ্বট মাৰা আছিল আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্টটো আপুনি ইয়াৰ পৰা আপলোড কৰি দিব। মই আপলোড কৰি আছোঁ। তাৰপিছত আপোনালোকে এডছত ক্লিক কৰিব, তেতিয়া আপোনালোকৰ এনেকৈ আপলোড হৈ যাব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপিছত তললৈ আহিব। ইয়াতে আপোনালোকৰ গোটাইখিনি যিখিনি ফিল আপ কৰিছে আপোনালোকৰ গোটাইখিনি আহিব। আপোনাৰ ক'ৰবাত ভুল হৈছে নেকি চাই ল'ব। এনেকৈ চেক কৰিব আপোনালোকৰ ক'ৰবাত যদি ভুল হৈছে। তাৰপিছত আপুনি চিকিউৰিটি কোডটো আপুনি লিখি পেলাই ছাবমিটত ক্লিক কৰিব। মই চিকিউৰিটি কোডটো বহাই আছোঁ। তাৰপিছত আপোনালোকৰ ছাকচেছফুল হৈ গ'ল। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব। তাৰপিছত আপুনি এইটো কপি কৰি ল'ব। তাৰপিছত বেক টু হোম পেজত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ষ্টেটাছটো চেক কৰিব।
তাৰপিছত আপোনালোকৰ এনেকৈ এপ্লিকেশ্যন ষ্টেটাছটো আপোনালোকৰ এনেকৈ আহিব, আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। তাৰপিছত আপুনি প্ৰিণ্টত ক্লিক কৰিব, প্ৰিণ্টত ক্লিক কৰি আপোনালোকে এনেকৈ প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰিব। তাৰপিছত আপোনালোকে এনেকৈ চেভ কৰিব, চেভ কৰি ৰাখিব।